Hey hi hello everyone, welcome back to my YouTube channel and Facebook page গৌৰীপুৰীয়া দেৱজানী। মই আপোনালোকৰ দেৱজানী জয় গুৰু সবকে। আজি মই এটা বিয়া খাব যাম। হেই বুলি মোক মেকআপ কৰি দিব সংগীতাস মেকওভাৰ। ভিডিওটো আৰম্ভ কৰাৰ আগতেই মই সংগীতাক বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোক ইমান ধুনীয়া এটা লুক ক্ৰিয়েট কৰি দিয়াৰ বাবে। সংগীতাই কি লুক ক্ৰিয়েট কৰে এইখিনি চাবৰ বাবে আপোনালোকে ভিডিওটোৰ গোটেইখিনি চাই থাকিব। শেষলৈকে চাই থাকিলেহে তেখেতৰ টেলেণ্ট আপোনালোকে উপলব্ধি কৰিব পাৰিব। এইবাৰ আপোনালোকে জানক এইটো ভিডিও আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে, তেনেহলে নেক্সট ভিডিওত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিওত কমেন্ট কৰিছে মুস্তাফা খান বালাজানৰ পৰা, বটেৰহাটৰ পৰা বি গৰু, বিলাসীপাৰাৰ পৰা মিষ্টাৰ বিজয় দা, সোণালী ৰাজবংশী বিলাসীপাৰাৰ পৰা, বি কে হাৰ্জ বঙাইগাঁৱৰ পৰা, জলপাইগুৰি চিপাইপাৰা ভাই ভাই স্পৰ্টিং ক্লাবৰ পৰা বৃষ্টি দাস, বাংলাদেশৰ পৰা বিপুল আচাৰ্যী, গৌৰীপুৰৰ পৰা সংগীতা নাথ। ইমান মৰমেৰে মোৰ ভিডিওত কমেন্ট কৰাৰ বাবে আপোনালোকক সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ইতিমধ্যে মোৰ লুকটোও কমপ্লিট কৰি দিলে সংগীতাই। মই শাৰীযোৰ পিন্ধিছো আসাম চিল্কৰ ওপৰত বেনাৰসী ৱৰ্ক থকা, পিন্ধিছো সকলোবোৰ গোল্ড জুৱেলাৰী, গোল্ডেন বেংগলছ দুটা পিন্ধা এতিয়াও বাকী আছে। তো গাইজ ফাইনেল লুকটো চাবৰ বাবে ভিডিওৰ শেষলৈকে চাব। সংগীতাৰ প্ৰফাইলটো মই বহু দিনৰ পৰাই ফলো কৰো। তেখেতৰ মেকআপৰ যিটো বেছ মই খুবেই ভাল লাগে। মোৰ বহুত সপোন আছিল তাৰ ওচৰত এদিন মই মেকআপ কৰিম। আজি যিহেতু ই নিজেই কলে আৰু মোৰো বিয়ালৈ যাব লগা আছিল, সেইকাৰণেই মই এই সুযোগটোৰ ভৰপূৰ ইস্তেমাল কৰিছো। আপোনালোকে চাব পাৰে মোৰ স্কিনৰ ডিভি ফিনিচিং, কোনো ধৰণৰ কণ্টৰৰ হেচ লাইন নাথাকা, লগতে ডিঙি হাত মুখৰ কালাৰ পুৰা সেম থকা। সংগীতা অহাৰ লগে লগে মই শাৰীযোৰ দেখাইছিলো আৰু সংগীতাই কৈছিল যে সেই শাৰীযোৰৰ লগত মিলাকৈ ই মেকআপ কৰি দিব। অকল মেকআপেই নহয়, ই হেয়াৰ ষ্টাইলটো ইমান ধুনীয়াকে কৰি দিছে, মই সঁচাকে কৃতজ্ঞ। হ্যালো দেবজানি, কেমন লাগলো? আজকে আমি সংগীতা থেকে সেরেছি। আমার লুকটা একদম, আমি একটা শাড়ি পরেছি, শাড়িটা হলো আসাম সিল্কের বেনারসি কাজ। তো আমি বলছি যে এই শাড়িটার সাথে সাথে তুমি আমাকে লুকটা ক্রিয়েট করে দাও। সে আমাকে একটা এলিগেন্ট, একটা একদম ক্লাসি লুক একটা ক্রিয়েট করে দিয়েছে, একদম খোপা লাগিয়ে আর পুরো জুয়েলারি পরেছি। কেমন লাগছে তোমরা জানাও। আর সত্যি আমার পার্সোনালি খুবই ভালো লাগছে। এত সুন্দর একটা সেট মেকআপের, কোনো ধরনের হ্যাশ লাইন নাই, পুরো ক্লাসি একটা লুক, একদম স্মুথ মেকআপ, এত সুন্দর মেকআপ করে দিয়েছে আপনি, তার জন্য সত্যিটাকে বহুত ধন্যবাদ। আর আপনারাও যোগাযোগ করুন, আমি নাম্বার তলে দিয়ে দিব, যোগাযোগ করুন। আমি মানে বলছি আপনাদের খুব স্যাটিসফাই হবেন সংগীতার কাজে। থ্যাংক ইউ সো মাচ আমার উপর ভরসা করার জন্য, আমাকে ডাকার জন্য। থ্যাংক ইউ ভালো লেগেছে, থ্যাংক ইউ। তাহলে আজকে কি করবে? বিয়ে বাড়ি যায় পুরো ঝিলিক জ্বালাক করবো একদম। ঠিক আছে।